শ্রীভূমিতে চলন্ত বাসে যুবতীর সঙ্গে যৌন নিপীড়নের অপচেষ্টা, গ্রেফতার 2 যুবক। শ্রীভূমি জেলায় চলন্ত যাত্রীবাহী বাসে এক যুবতীর সঙ্গে যৌন নিপীড়নের অপচেষ্টা চালানোর অভিযোগে 2 যুবককে গ্রেফতার করেছে পুলিশ। এ ঘটনার পর এসটিসির অধীনস্থ বাসটিকেও আটক করা হয়েছে। ঘটনাটি ঘটে মঙ্গলবার রাতে অন্ধকারে, যখন ভুক্তভোগী যুবতী বাসে যাত্রা করছিলেন। পুলিশ সূত্রে জানা গেছে 3 জন যুবক মিলে তাকে হয়রানি করার চেষ্টা করে। ঘটনাটি নজরে আসার পরপরই পুলিশের প্রযুক্তিগত দল তদন্তে নামে। সিসিটিভি ফুটেজ ও অন্যান্য তথ্যের ভিত্তিতে অভিযুক্তদের চিহ্নিত করা হয় এবং 2 জনকে গ্রেফতার করা সম্ভব হয়। গ্রেফতার হওয়া 2 যুবকের মধ্যে একজন হলেন জসিমউদ্দিন লস্কর, যার বাড়ি হাইলাকান্দি জেলার 5 গ্রামে। অপরজন আবুল সালাম, যিনি শিলচরের বাসিন্দা। বর্তমানে তৃতীয় অভিযুক্তের সন্ধানে অভিযান চালাচ্ছে পুলিশ। এদিকে এই ভয়াবহ ঘটনার শিকার হওয়া যুবতী বর্তমানে চিকিৎসাধীন রয়েছেন এবং তার শারীরিক অবস্থা ক্রমশ উন্নতির দিকে বলে জানা গেছে। এই ন্যাক্কারজনক ঘটনায় গোটা এলাকা চাঞ্চল্য ছড়িয়েছে। জনসাধারণের মধ্যে ক্ষোভ সৃষ্টি হয়েছে এবং দোষীদের দৃষ্টান্তমূলক শাস্তির দাবিতে আওয়াজ উঠেছে। প্রশাসন আশ্বাস দিয়েছে অপরাধীদের বিরুদ্ধে কঠোর ব্যবস্থা নেওয়া হবে এবং মহিলাদের সুরক্ষার বিষয়টি আরও জোরদার করা হবে। নিউজ ডেস্ক রিপোর্ট, শিলচর সংবাদ। কালি যোনটো আনফৰ্চুনেট এটা ইনচিডেণ্ট হৈছিলে, এগৰাকী মহিলাক বাছত ফিজিকেলি এছল্ট কৰা বুলি আমি খবৰ পাইছিলোঁ। সেইমতে আমাৰ যোনখিনি টেকনিকেল এনালাইচিছ আছে, মোবাইল টাৱাৰ ডাম্প আৰু CCTV ফুটেজ, এইখিনি আৰু তেখেতৰ ষ্টেটমেণ্ট লৈ পেলাই আমি আজি 5খন গাড়ী ডিটেইন কৰিছিলোঁ ছাছপেক্টেড। তাৰ ভিতৰত এখন গাড়ী যোনখন AS 24C 6111, এখন হাইলাকান্দি ৰেজিষ্ট্ৰেশ্যন হয়। এইখন গাড়ীত CCTV ফুটেজ প্লাছ তেখেতৰ লোকেশ্যনছ মিলাই পেলাই এই গাড়ীখন ছাছপেক্টেড আমি ধৰা কৰিছোঁ। তেখেতৰ লগত ভেৰিফাই কৰিছোঁ, এজন একিউজ তেখেতে চিনাক্তও কৰিছে। সেইমতে আমি 2 জন মানুহক এৰেষ্ট কৰিছোঁ। এজনৰ নাম জসিমউদ্দিন লস্কৰ, তেখেত পাঁচগ্ৰামৰ হয়, আৰু এজন আবু সালাম, তেখেত শিলচৰৰ হয়। চ' এতিয়া বাকী ইনভেষ্টিগেশ্যন আমি চাম, কিবা বেলেগ এংগেলো আছে নেকি কেছটো, আৰু কিবা জড়িত থকাৰ সম্ভাৱনা আছে নেকি? আমি গম পোৱা মতে 3 জন আছিলে, এতিয়া 2 জন এৰেষ্ট হৈছে, আৰু বাকী যদি বেলেগ মানুহ ইনভলভ এইটো আছে আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত কথাখিনি ওলাব। এই যিজনক আপোনালোকে 2 জনক এৰেষ্ট কৰিছে, তেওঁলোক কিবা গাড়ীৰ ড্ৰাইভাৰ না আন কোনো মানুহ? এজন গাড়ী ড্ৰাইভাৰ আৰু এজন গাড়ীৰ পেচেঞ্জাৰ টাইপ আছিলে। আমি এতিয়া যোনটো প্ৰিলিমিনাৰী আমি গম পাইছোঁ, এতিয়া এৰেষ্ট কৰা হৈছে। আৰু বৰ্তমানে তাইৰ শাৰীৰিক অৱস্থা? তেখেত এতিয়া ষ্টেবল আছে। আমি আজি ডক্টৰৰ লগত কথা পাতিছিলোঁ, হোপফুলি আজি তেখেতক ৰিলিজ কৰিব চিভিল হস্পিটেলত। তাইক কিবা মাৰপিট কৰিছিল নেকি? তেওঁ মেডিকেল ৰিপৰ্টটো ক্লিয়াৰলি আহিলে গম পাম। এক্সটাৰ্নেলি আমি একো এনেকুৱা চিভিয়াৰ আমি ইঞ্জুৰি দেখা নাই, কিন্তু মেডিকেল ৰিপৰ্ট আমি ৱেইট কৰি আছোঁ। এটা বৰ্ড ফৰ্ম কৰিছে চিভিল হস্পিটেলত, সেইটো মতে মই ফাৰ্ডাৰ আপডেট দিব পাৰিম। গাড়ীটো কি আছিল, টেবলাৰ টু STC বাছ? रजिस्ट्रेशन टू कल रात को जो हिंदू लड़की को 3-4 मुसलमान ने निर्भया कांड करने जैसा जघन्यतम अपराध किया है। बदरपुर से आते वक्त बस में उठा था लड़की, उसके साथ दुष्कर्म रेप करना चाहा मूलवादी जिहादियों ने। उसके विपरीत में हिंदू रक्षक दल ने कल भी गण आंदोलन किया, आज भी गण आंदोलन में है। आज हम प्रशासन के रिक्वेस्ट से हम यहाँ से उतरे हैं। हम कल से दोबारा नहीं उतरेंगे। आज तक कल दोपहर तक प्रशासन ने बोला है डिटेन कर लेगा। अभी 5 गाड़ी डिटेन कर लिया है प्रशासन ने। हमको प्रशासन पे पूरा विश्वास है, लेकिन हम अब हमारा सनातन समाज और हिंदू रक्षक दल पूरा जाग गया है। कभी भी अभी कुछ भी हो सकता है, क्योंकि अभी हिंदू संगठन हिंदू रक्षक दल का पूरा बराकबली में सब हिंदू सदस्य, हिंदू वीर योद्धा तैयार है आघात का प्रतिघात करने के लिए। हम आज देख लेंगे प्रशासन आज इन मौलवादी को उठाएगा, नहीं तो कल से हमारा जो हिंदू रक्षक दल का जो वीर योद्धा है वो भी उतारेंगे। हम भी जानते हैं हमारा हाथ में चूड़ी पहना हुआ नहीं है, हमारा एक हाथ में शस्त्र है, तो एक हाथ में माँ कालिका जैसा शस्त्र है। हम लोग जिहादी को भी काट सकते हैं, लेकिन हम सनातनी है, हम शांतिप्रिय है। हमारा दर्जे का बांध मत टूटाइए। मुस्लिम समाज को मैं बोल रहा हूँ, आप लोग निकाल के आप लोगों का जो बदमाश लोग है उन लोगों को समझाइए, नहीं तो हिंदू रक्षक दल
पुलिस ने 5 गाड़ी को डिटेन किया है। 5 गाड़ी को डिटेन किया है। एसपी साहब ने सुबह हम लोगों को बोला था, हम एसपी साहब से बैठ के आए हैं। हम लोगों को प्रशासन ने अभी बोला है कल तक जो कल्पित है उन लोगों को वो अरेस्ट करेंगे। नहीं होगा तो ये समाज चुप बैठने वाला नहीं है, आघात का प्रतिघात करना जानता है। ये भारत सेवाश्रम संघ का हिंदू रक्षी दल है। लड़की का हालत आईसीयू में था, कल रात में अभी भी आईसीयू में है। उसका थोड़ा सा इम्प्रूव हुआ है लेकिन हालत अच्छा नहीं है लड़की का।